কংগ্ৰেছ চৰকাৰৰ দিনত ৰকিবুল হুছেইনে বিৰোধী নেতাকৰ্মীসকলক সামগুৰিত এনেদৰেই আক্ৰমণ কৰিছিল। ৰূপহীহাটত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক কৰা আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে আজি ৰূপহীহাটৰ প্ৰাক্তন বিধায়ক আব্দুল আজিজে সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য ৰাখে। নিষিদ্ধ সংগঠন আলফাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জড়িত বুলি ৰকিবুল হুছেইনে কৰা অভিযোগকো তেওঁ খণ্ডন কৰি কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত এই হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী আছিল। ৰূপহীহাটৰ প্ৰাক্তন বিধায়কগৰাকীয়ে সাংসদ ৰকিবুল হুছেইনক তীব্ৰ ভাষাৰে সমালোচনা কৰে এনেদৰে। দেখা গৈছে ৰকিবুল হুছেইনে এটা সেউজীয়া ফাইল লৈ আপোনাৰ ক্লিয়াৰলি নকয়, দুই এটা লাইন পঢ়ি আকৌ থৈ দিয়ে, তেনেকুৱা হৈছে। এই ফাইলটোত কিবা আছে বুলি আপুনি কি ভাবে? না, ফাইলত যদি কিবা আছে নিশ্চয় আছে, তেখেতে এইটো সংগ্ৰহ কৰি ৰাখিছে আৰু সেই ফাইলটো মানে দুইটা চাৰিটা বাক্য পঢ়িলে বাকীবিলাক পঢ়া নাই। হয়তো তেখেতৰ বা কি মতলব আছে এই সম্পৰ্কে ক'ৰবাত আইনৰে আশ্ৰয় লয় নেকি, যায় নেকি, কিন্তু এইটোতো আমাৰ মতে কিবা থাকিবই লাগিব। আৰু ফাইলটোতো তৈয়াৰ কৰিছে, তেখেততো হোম দপ্তৰৰ মন্ত্ৰী আছিলে, হয়তো সেইটো সময়ত ভাবিছে যে তাৰ ফাইলটো ৰাখি থওঁ, কেতিয়াবা কামত লাগিব পাৰে। আজি যেনেকৈ ৰকিবুলে হেমন্ত সম্পৰ্কে যিমান কথা ক'ব পাৰিছে বহুতেই ক'ব নোৱাৰিব, কাৰণ তেখেতৰ হাতত তথ্যবিলাক আছে আৰু একেলগে 13টা 14টা বছৰ একেলগে কটাইছে। তেখেতৰ য'ত মানে দিল্লীতে বাৰী আছে, হেমন্তৰ তেতিয়া দিল্লীতে বাৰীঘৰ আছে। এইটোতো বহুত দিন পুৰণা কথা, এইটো আমি শুনিছিলো, কিন্তু আমিতো আৰু প্ৰেক্টিকেলি এইটো দেখা নাই। কিন্তু যদি এনেকুৱা মানে আলফাৰে মানুহ আছিলে, হেমন্ত বিশ্ব শৰ্মা যোৱা 2001 চনৰ পৰা 13 বছৰ কাললৈকে তৰুণ গগৈৰ নেতৃত্বত গভৰ্ণমেণ্টত বিভিন্ন দপ্তৰৰ শক্তিশালী মন্ত্ৰী হিচাপে আছিল, ৰকিবুল হুছেইনো শক্তিশালী মন্ত্ৰী হিচাপে আছিল। সেই সময়ত এইবিলাক কথা উত্থাপন হোৱা নাই কিয়? এতিয়াহে হেৰি কৰিছে, এনেকুৱা মানুহকতো মিনিষ্ট্ৰীত ল'ব নালাগিছিল। যদি সঁচাকৈয়ে আলফা চাৰেণ্ডাৰ হোৱা নাই, তেখেতে চাৰেণ্ডাৰ হোৱা আলফা নহয়, তেনেহ'লে কেনেকৈ কংগ্ৰেছৰ টিকেট পাই তেখেতে মানে 3বাৰ মন্ত্ৰী হ'ল? এই কথাটো যে ৰাইজৰ মনত মানে কুচকাৱাজ আৰম্ভ হৈছে, ৰাইজৰ মনত কোৱা আৰম্ভ হৈছে যে আজি ইমান দিন পলমকৈ কিয় এই কথা উত্থাপন হ'ল? মানে কংগ্ৰেছত যিকোনো মানে থাকিলেও মানে বদলাম নহয়, কংগ্ৰেছ এৰাৰ পিছতে বদলামটো আহে না? নাই, এইটোতো মানে বিগত দিনৰ ৰাজনীতিতো এইবিলাক নাছিল। এতিয়া আজি কিছুদিন ধৰি এইবিলাক কথা বতৰা হৈছে। এটা দলত নাথাকিলে সেইটো মানুহৰ যিমান বেয়া গুণ আছে চব প্ৰকাশ কৰি দিয়ে, কিন্তু দলত থাকিলে সি যিমানেই বেয়া মানুহ হওক কিয়, দলত থাকিলে সি ভাল মানুহ। যেনেকৈ আজি চামাগুৰি সমষ্টিত যিমান মানুহবিলাকে এইবিলাক কুকৰ্ম কৰিছে, এই ৰকিবুলৰ ওপৰত হেৰি কৰিছে, এইবিলাকতো এটা সময়ত চব কংগ্ৰেছী মানুহ, এইবিলাক চব কংগ্ৰেছী। ইয়াততো বিজেপিৰ ইমান মানুহ নাছিল নহয়। বিজেপিৰ ইমান মানুহ থাকিলে মানে জিতু গোস্বামীতো চামাগুৰিত থিয় হৈছিল, জিকা নাই কিয়? আজি দীপ্লৰঞ্জন অহাৰ পিছত ৰকিবুলৰ মানুহবিলাক দীপ্লৰঞ্জনক সহায় কৰাৰ কাৰণে, কংগ্ৰেছী মানুহবিলাক লিডাৰশ্বিপসকল সহায় কৰাৰ কাৰণেহে দীপ্লৰঞ্জন তাৰ পৰা বিধায়ক হৈছে। নাই, এইটোতো ৰকিবুল ডাঙৰীয়াৰ ওপৰত যিটো অৱস্থা হৈছে, সেইটোতো একমুখে সবাই এইটো গৰিহণা দিছে। মইতো ভাল পোৱা নাই, কাৰণ এনেকুৱা হ'লে কেনেকুৱা পৰিস্থিতি হয়। মই 2019 চনত এপ্ৰিল মাহৰ 4 তাৰিখে মই গম পাইছিলোঁ, গেৰুৱাটীত মোৰ যেতিয়া 4-5টা গাড়ী এই কংগ্ৰেছী ভেৰণীয়া গুণ্ডাসকলে ভাঙিছিল আৰু মোক মানে বেয়া ব্যৱহাৰ কৰিছিল, মোৰ খুব বেয়া লাগিছে। গতিকে ৰকিবুল হুছেইনৰো এই ঘটনাটো তেখেতেও বেয়া পাইছে। তৰুণ গগৈৰ পুত্ৰ মানে আপোনাৰ গৌৰৱ গগৈ ইলেকশ্যনত থিয় হৈছিল। মই NPPৰ পৰা কলিয়াবৰৰ প্ৰাৰ্থীত্ব আগবঢ়াইছিলোঁ আৰু মই প্ৰথম এইটো এলেকাত যাওঁতেই মোৰ ওপৰত তেনেকুৱা হ'ল। মোৰ 4টা গাড়ী চুৰমাৰ কৰিলে, মোৰ চুৰাব বুলি এজন মানুহৰ মূৰৰ পৰা তেজ ওলাই দিলে, তাহেৰ বুলি এজন মানুহক পিটিলে, এনেকুৱা অৱস্থা। আৰু এইবিলাকতো চামাগুৰিতে ষ্টাৰ্ট হৈছেহে। এই যে মানুহৰ ৰাজনৈতিক নেতাক অপদস্থ কৰা, যে বদৰক অপদস্থ কৰা, আমিনুলক অপদস্থ কৰা, লাংকাচাৰ অপদস্থ কৰা, মোক অপদস্থ কৰা, এইবিলাকতো চব চামাগুৰি সমষ্টিৰ বাউণ্ডাৰীতে হৈছে। আজি আমাৰ দুৰ্ভাগ্য, আমাৰ ৰূপহী এলেকাটো চামাগুৰিত পৰাৰ লগে লগে ইয়াত আকৌ গণ্ডগোল আৰম্ভ হ'ল। আৰু এইবিলাকতো তাৰে মানুহ,
এইবিলাক এতিয়া চোৰ ডকাত যিমান বেয়া কথা কওক ন কি ৰকিবুলৰ ফালৰ পৰা, এই মানুহবিলাকতো তেখেতৰ মানুহ, কোনে নাজানে এইবিলাক মানুহ যে তেখেতৰ মানুহ, তেখেতৰ সমৰ্থক, তেখেতৰ নেতৃত্বত গুণ্ডামী শিকিছিল, এইবিলাক কোনে নাজানে, সবাই জানে।